চহা কৃষকৰ সমানে সমানে গৰু বিহুৰ আনন্দ ললে ৰাজনীতিকসকলেও চাবুৱা বিন্ধা কটাৰ আপোন ঘৰখনত গৰু বিহু পালন কৰিলে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে নদীৰ পাৰত গাঁওবাসীৰ সৈতে মাহ হালধিৰে নুৱাই ধুৱাই গোধনৰ মংগল কামনা কৰিলে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে অসমৰ বাপতি সাহোন গণজীৱনৰ হাঁ ৰঙালী বিহুৱে অসম আৰু অসমীয়াৰ বাবে সুখ শান্তি আৰু সমৃদ্ধি কঢ়িয়াই অনাৰ আশা প্ৰকাশ সৰ্বানন্দ সোণোৱালৰ তাৰ সমান্তৰালভাৱে পুৱা টিংখাঙত গাঁৱৰ ডেকা বুঢ়াৰ সৈতে গৰু বিহু পালন কৰিলে ৰাজ্যৰ সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী বিমল বৰাই নুৱাই ধুৱাই গৰুৰ গা ধুৱাই পৰম্পৰা ৰক্ষা কৰিলে মন্ত্ৰীগৰাকীয়ে গাঁওবাসীৰ সৈতে পৰম্পৰাগত খেল ধেমালিতো অংশ ললে মন্ত্ৰী বিমল বৰাই পাগলা দিয়াৰ পাৰত গাঁওবাসীৰ সৈতে গোধনৰ মংগল কামনাৰে গৰু বিহু পালন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা গাঁওবাসীৰ সৈতে বাপতি সাহোন গৰু বিহু পালন কৰি বিহুৰ পৰম্পৰা নতুন প্ৰজন্মৰ বাবে ৰক্ষা কৰাৰ দায়বদ্ধতাৰ কথাও দোহাৰে মন্ত্ৰীগৰাকীয়ে আৰু বৰ সুন্দৰ গাঁও আমাৰ এইখন গাঁৱৰ যিটো পৰম্পৰা এই পৰম্পৰাটো সদায় স্মৰণীয় আৰু মই গাঁৱৰ ৰাইজক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আজি স্থানীয় আমাৰ বিধায়ক বিনোদ হাজৰিকা আৰু বাকী সকলো দলৰ সতীৰ্থৰ সৈতে গাঁৱলৈ আহিলোঁ আৰু গাঁৱৰ ৰাইজে খুব সুন্দৰভাৱে ইয়াত আয়োজন কৰিলে আৰু গৰু বিহু আমি উদযাপন কৰিলোঁ আৰু গৰু গা ধুৱালোঁ আৰু এনেধৰণে আমাৰ যিটো পৰম্পৰা আমি অটুট ৰখাৰ বাবে সকলোৱে প্ৰয়াস কৰিছোঁ অসমৰ সমূহ ৰাইজলৈ মই ৰঙালী বিহুৰ উপলক্ষে অসমীয়া নৱবৰ্ষৰ উপলক্ষে আন্তৰিক শুভেচ্ছা আৰু শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ